শুকুৰবাৰে কাহিলী পুৱাতে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা অমৃতপাল সিঙক লৈ যোৱা হয়। পুৱা 4 বজাৰ লগে লগে কাৰাগাৰৰ ভিতৰৰ পৰা বাহনসমূহ ওলাই গৈ মোহনবাৰী বিমানবন্দৰৰ বায়ুসেনাৰ বিশেষ এলেকাত প্ৰৱেশ কৰে। পঞ্জাৱ আৰু ডিব্ৰুগড়ৰ আৰক্ষী 8খন বাহনেৰে অমৃতপাল সিঙক নিৰাপত্তাসহ প্ৰথমে লৈ যোৱা হয় মোহনবাৰী বিমানবন্দৰৰ বায়ুসেনাৰ আস্থানলৈ। তাৰ পাছতেই অমৃতপালক পোনপটীয়াকৈ দিল্লীলৈ লৈ যোৱা হয়। NSAৰ অধীনত গ্ৰেপ্তাৰ হৈ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অমৃতপালৰ 4 দিনৰ পেৰল মঞ্জুৰ কৰা হৈছিল। আজিৰে পৰা সেই পেৰলৰ সময় আৰম্ভ হৈছে। এই সময়ছোৱাৰ ভিতৰতে অমৃতপালে বিশেষ 10টা চৰ্ত সাপেক্ষে নিজৰ সাংসদ পদত শপত ল'ব পাৰিব। পঞ্জাৱৰ খাদুৰ চাহেব সমষ্টিৰ পৰা শেহতীয়া লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিপুল ভোটত জয়লাভ কৰে অমৃতপালে। তাৰ পাছতে কাৰাবন্দী অমৃতপালৰ সাংসদ পদৰ শপত গ্ৰহণৰ প্ৰক্ৰিয়াক লৈ ব্যাপক চৰ্চা আৰু উৎকণ্ঠাৰ সৃষ্টি হৈছিল। অৱশেষত অমৃতসৰৰ জিলা দণ্ডাধীশৰ নিৰ্দেশনাত অমৃতপালৰ 4 দিনৰ পেৰল মঞ্জুৰি দিয়া হয়। এই সময়ছোৱাৰ ভিতৰত অমৃতপালে শপত গ্ৰহণ কৰি উভতি আহিব লাগিব। অসম আদিত্য, ডিব্ৰুগড়।